নাজিৰা নগৰৰ মাজমজিয়াত অসমীয়া জলপান নামৰ যি প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানটো 2 বছৰ হৈছে যদিও বহুত লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াত বিশেষকৈ প্ৰথম অৱস্থাত 1998 চনৰ পৰা ত্ৰিশুল ট্ৰেডাৰ্ছ এখন প্ৰতিষ্ঠান খুলিছিলে। সেইখনৰ স্বত্বাধিকাৰী মুনীন্দ্ৰনাথ শইকীয়া, যি বৰ্তমান সাংবাদিকতাও জড়িত। তেখেতে ফেক্স জেৰক্সৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু বাহিনী ৰাখিছিলে আৰু তাৰ যথেষ্ট উপকৃত হোৱাৰ লগতে তাৰ 2 বছৰ পূৰ্বে এই অসমীয়া জলপান প্ৰতিষ্ঠানটো আৰম্ভ কৰে আৰু ইয়াত বিভিন্ন স্থানৰ বিভিন্নজনে ঘৰতে তৈয়াৰ কৰা পিঠা পনাৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সামগ্ৰী যোগান ধৰি আহিছে আৰু এই সা সামগ্ৰীৰ যথেষ্ট ভাল ব্যৱসায় কৰিছে আৰু অসমীয়া ৰাইজে আদৰি লোৱা পৰিলক্ষিত হৈছে। একচুৱেলি আমি 2 বছৰ হ'ল আমাৰ এখন দোকান জলপান দোকানখন খোলা। এনেই প্ৰকৃততে মই দোকান 98তে খুলিছিলোঁ, তেতিয়া মোৰ পিচিও আছিলে। তাৰপৰা ক্ৰমাগতভাৱে মই আহি এইটো পৰ্যায়ত পাইছোঁহি। আৰু এতিয়া দেখিছোঁ আমি অসমীয়া যিটো আমাৰ খাদ্য সম্ভাৰ, তাকে লৈ আমি ব্যৱসায় মূলধন হিচাপে লৈ আগবাঢ়িছোঁ ব্যৱসায় কৰিবৰ বাবে। আৰু ৰাইজৰ যথেষ্ট সঁহাৰি আৰু গুণগতভাৱে উন্নত মানদণ্ডৰ বস্তু দিবলৈ আমি চেষ্টা কৰিছোঁ। যাতে আমাৰ ইয়াতে সকলো পাব, যিখিনি অসমীয়া খাদ্য সম্ভাৰ, চিৰা, পিঠা, জলপান, দৈ, আপোনাৰ ক্ৰীম, তাৰপৰা বিভিন্ন পিঠা আমাৰ আছে, বিভিন্ন পিঠাবিলাক আছে। তাৰপৰা আৰু এটা আমাৰ বিশেষ ক্ষেত্ৰত থাকে যে এই ব্লেক ৰাইচটো, ইয়াৰ ব্লেক ৰাইচৰ এইটো বৰা হয়, আৰু এটা আছে মই দেখাম ভৰিটো, সেইটো জহা হয়। ব্লেক ৰাইচৰে এইটো বৰা আৰু সেইটো জহা। ৰেট কেনেকুৱা, দাম বেছি নেকি? তুলনামূলক মাৰ্কেটত যিখিনি গতানুগতিক মাৰ্কেট, সেইমতে দৈ আছে পাব। আৰু ইতিমধ্যে কৈছেই যে চাওক, আমি বিভিন্ন ধৰণৰ চাউল আছে, বৰা চাউল, ক'লা বৰা, ক'লা জহা, আমাৰখিনি আমি সকলো আমি গাঁও আমাৰ গাঁও জয়খামনাংটো বিৰাট ডাঙৰ পথাৰ, আহোম ৰজাই নিৰ্বাচন কৰা পথাৰ, জেৰেঙা পথাৰ। এই পথাৰৰ যিবিলাক খেতি উৎপন্ন হয় তাৰ পৰাই আমি চাউলবিলাক সংগ্ৰহ কৰোঁ, চিৰা সংগ্ৰহ কৰোঁ। যথেষ্ট উন্নত মানদণ্ডৰ আপুনি বস্তু পাব। আৰু যিখিনি আমাৰ ইয়াতে পুৰবীৰ যিটো এতিয়া অসমৰ বিখ্যাত পুৰবীৰ গাখীৰ আহে, দৈ আহে, ক্ৰীম আহে, পনীৰ আহে, পুৰবীৰ যথেষ্টখিনি প্ৰডাক্ট আমাৰ ওচৰত আহে। গতিকে মুঠতে টোটেল বিজনেছ বুলি এটা ধৰক থলুৱা খাদ্য সম্ভাৰৰ সকলোখিনিক লৈ আমি আগবাঢ়িছোঁ। এতিয়া আপোনাৰ বিহুৰ ওচৰতো যথেষ্ট ভাল বিক্ৰী হয়। এতিয়া ভাদ মাহত কেনেকুৱা চলিছে? ভাদ মাহটো ভাল মাহ, আমি পবিত্ৰ মাহ, আৰু যিহেতু আমি যাক আমি চিন্তা কৰোঁ কৃষ্ণৰ জন্ম মাহ, গতিকে এই জন্ম মাহটোত আমাৰ ব্যৱসায় যথেষ্ট ভাল। বিশেষকৈ নামঘৰবিলাকত গোটেই ব্যস্ত থাকে, সকলো ভকত ব্যস্ত থাকে, গোপিনী ব্যস্ত থাকে, সকলোৱে নামঘৰত প্ৰসাদ শৰাই দিয়ে, চাহ একাপ খুৱায়। এই লোকেল থলুৱা যিখিনি খাদ্য সম্ভাৰ, এইখিনিক লৈয়ে তেওঁলোকে চাহ একাপ যেতিয়া খুৱাই মনটোও ভাল লাগে আৰু আমাৰো যথেষ্ট বিক্ৰী বাৰ্তা ভাল হয়। ভাদ মাহত আমাৰ যথেষ্ট বিক্ৰী বাৰ্তা ভাল হয়। আৰু এটা কথা কওঁ যে এই আমাৰ লগতে আমি এটা আন্দোলন কৰিছোঁ, যিখিনি স্থানীয় যিখিনি মহিলাসকল আছে, সেই মহিলাসকলে মানে টকা পইচা আহৰণ কৰা এটা আন্দোলন কৰিছোঁ। আমাৰ ইয়াত তেওঁলোকে বস্তু বনাই দিয়ে, ইয়াৰ পৰা আমি ন্যূনতম এটা পাওঁ, সেই যিসকলে বনায় বস্তু তেখেতসকলেও এটা পায়। মহিলাসকলভাৱে আৰ্থিকভাৱে আত্মসহায়ক গোটবিলাকো যথেষ্ট এতিয়া লাভজনক হৈছে। সেইকাৰণে ভাল লাগে যেতিয়া এই মহিলাসকলে 2 পইচা পায়, তেতিয়া আমাৰ ভাল লাগে।